নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নবনাওঁ বুলি ভাবিছিলোঁ জোনমণি ভিডিঅ', কিন্তু নোৱাৰিলোঁ থাকিব, সেইবাবে জোনমণি ভিডিঅ' এটা বনাইছোঁ। আচলতে আপডেট নাই কোনো, কিন্তু মনৰ কিছুমান কথা আপোনালোকৰ মাজত পাতিম বুলি আহিছোঁ। আপোনালোকৰ মনতো হয়তো খেলাই আছে যে জোনমণি ঘটনাটো আচলতে কি হৈ গ'ল। যিসকলে জোনমণিক ভাল পায়, এতিয়াও যিসকলে জোনমণিক পাহৰি যোৱা নাই, সেইসকলৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। বৰ্তমান সময়ততো বহুতেই পাহৰি গ'ল জোনমণিৰ কথা, কাৰণ পাহৰিবই, স্বাভাৱিক কথা। সময় বাগৰাৰ লগে লগে মানুহৰ যেতিয়া একেটা ৰাস্তাতেতো মানুহ গৈ থাকিব নোৱাৰে, কেতিয়াবা ৰাস্তা সলাবলগীয়া হয়। গতিকে তেনেকুৱা ধৰণৰ কথা। যি কি নহওক, যিসকলে এতিয়াও জোনমণিক ভাল পাই আছে, যিসকলে জোনমণিৰ বাবে ন্যায়ৰ বাবে এতিয়াও চিন্তা কৰি আছে, সেই মাতৃগৰাকীয়ে ন্যায় পাবৰ বাবে অপেক্ষা কৰি আছে, গতিকে সেইসকলৰ বাবে এই ভিডিঅ'টো। আৰু যদি কোনোবা নতুনকৈ চেনেলটোলৈ পোনপ্ৰথমবাৰ এনেই ঘূৰি ফুৰোঁতে যদি পটককৈ আহিলে মোৰ চেনেলটোত ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, আমি মাত্ৰ ৰখি আছোঁ জোনমণি ঘটনাটোৰ বিষয়ে বৰ্তমান সময়ত কিবা এটা জানিবৰ বাবে, এটা আপডেটৰ বাবে। আৰু সেই আপডেটটো বৰ্তমান আমি বেলেগৰ মুখৰ পৰা আমি শুনিব নিবিচাৰোঁ। মাত্ৰ এজন মানুহৰ পৰাই আমি সেই আপডেটটো বা কি হৈছে জোনমণি ঘটনাটো তাৰ বিষয়ে আমি এতিয়া ৰখি আছোঁ। বেলেগৰ মুখত আমি নালাগে, আমি জোনমণি আপডেট আমাক বেলেগৰ মুখেৰে নালাগে। আমাক মেইন যিটো দলে বৰ্তমান তদন্ত চলাই আছে, CBI, ডাঙৰ এটা ভাৰতৰ সৰ্ববৃহৎ তদন্তকাৰী দল, সেই দলত কোন আহিছিলে আপোনালোকে জানেই, এগৰাকী মহিলা আহিছিলে, CBI DIG লাভলী কাটিয়াৰ বাইদেউ, মেডাম। আৰু সেই মেডামৰ মুখৰ পৰা আমি জানিব বিচাৰোঁ বৰ্তমান সময়ত যে আপুনি জোনমণি ঘটনাটোৰ তদন্ত গতিটো কি কৰিলে, যি তদন্ত চলালে আজি ইমান দিনে, তাৰ ৰিপৰ্টত আপোনালোকে কি কি পালে, কি কি নাই পোৱা, কিন্তু আপোনাৰ মুখেৰে আমি আজিলৈকে এষাৰো আমি শুনা নাপালোঁ। আপোনাৰ ভালদৰে কথা পতাই আমি নেদেখিলোঁ। আপুনি হিন্দীত পাতে, আপুনি হিন্দীত পতাও আমি ভাল ধৰণে নেদেখিলোঁ, কি পালে কি নাপালে। আপোনালোকে চিক্ৰেটলি আহিলে মেলিলে, মাত্ৰ আমি দেখিবলৈ পালোঁ আপোনালোকে আমুক জেগাত গৈছে, তামুক জেগাত গৈছে, সেয়াহে দেখিলোঁ। কিন্তু আপোনাৰ মুখেৰে আমাৰ সাংবাদিকৰ আগত যে জোনমণি ঘটনাটো কি হৈছে, কি নাই পোৱা, কি পালে, কিন্তু আপোনালোকৰ মুখৰ পৰা আমি এটা বাইট আপোনাৰ মুখৰ পৰা ভাল ধৰণে কোৱা আমি নেদেখিলোঁ। এনেকুৱাই নেকি আপোনালোকৰ তদন্ত? যদি ইমানেই আপোনালোকৰ এইটো চিক্ৰেটলি তদন্ত বা চিক্ৰেটলি আপোনালোকে কাকো নজনাই বা গম পাইছোঁ তদন্ত চলাই আছিলে, তেতিয়াহ'লে আপোনালোকে এই তদন্তটোত কিন্তু এটা ডাঙৰ ভুল আপোনালোকে থাকি গ'ল। আজি মই আপোনালোকক সুধিম, প্ৰশ্ন কৰিম যে এই ভুলটো আপোনালোকে কি কাৰণে কৰিলে, কি কাৰণে আপোনালোকে ইমানখিনি তদন্ত চলালে, ইমানখিনি জেগাত গ'ল, সোধা পোছা কৰিলে মেলিলে, ঠিক আছে, একো এতিয়ালৈকে আপোনালোকে ৰাজহুৱা নকৰিলে। কিন্তু আজি মই এইটো কাৰণে প্ৰশ্ন কৰিছোঁ যে আপোনালোকে এটা ডাঙৰ ভুল কৰিলে। কি ভুল কৰিলে হয়তো অসমবাসীৰ মনত খেলাইছে যে কি হ'ব পাৰে ভুলটো। সেই ভুলটোৱে হৈছে আপোনালোকে সুমিত পালক কি কাৰণে আজিলৈকে মাতি আনি তদন্ত চলাব নোৱাৰিলে। এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে কিন্তু আজিলৈকে আমাৰ অসমবাসী ৰাইজৰ মনত। আজি দুমাহ পুৰা পাৰ হৈ গৈছে, দুমাহ পাৰ হৈ গৈছে, আপোনালোকে এটা মোবাইল, দুটাকৈ মোবাইল আৰু ৰুমালো উদ্ধাৰ কৰিছিলে। কিন্তু মোবাইলটো আপোনালোকে CICL দলে আহি গাড়ীখনত পাইছিলে বুলি কৈছিলে, আৰু সেই দলটোক আপোনালোকে দিয়া হৈছিলে মোবাইলটো আৰু এখন তেজৰ দাগ লগা ৰুমাল। কিন্তু সেইবিলাক বস্তু আপোনালোকে কি কৰিলে, কি পালে কি নাপালে, সেইবিলাকো তেনেধৰণেই গুচি গ'ল, সেইবিলাকো তেনেকে নাইকিয়া হৈ গ'ল আৰু সেইবিলাকো নোলাইগে। কি পালে আপোনালোকে, মোবাইলটো কাৰ আছিলে, হয়তো আপোনালোকে গম পালে ইতিমধ্যে যে মোবাইলটো কাৰ আছিলে, আৰু তেজৰ দাগ লগা ৰুমালখন যদি আপোনালোকে পৰীক্ষা কৰিছে, ইতিমধ্যে আপোনালোকে সেইখিনি সকলো জ্ঞাত হৈছে। কিন্তু আপোনালোকে ডাঙৰ মানুহৰ যে এই ঘটনাটোত হাত আছে, সেইবাবে হয়তো আপোনালোকৰ মুখখন বন্ধ কৰা হ'ল। আৰু তাৰপিছতে ইয়াৰ আগতে যিজন অপৰাধী ইয়াত জড়িত বুলি আমি শুনিছিলোঁ, অপৰাধী বুলি নহয়, নাম সাঙুৰাইছিলে ইয়াত পুলিচ OC মনোজ ৰাজবংশী। যিহেতু নীলাদলৈৰ লগত সেইদিনা বাংললৈ যেতিয়া জোনমণি এফাৰ ঘটনাটো হৈ যোৱাৰ পিছত বাংললৈ গৈ তাত তালাচী চলাইছিলে জোনমণি মাতৃঘৰত, জোনমণিৰ কোৱাৰ্টাৰত। তাৰপিছত আপোনালোকে কি কি হৈছিলে আপুনি সকলো নিশ্চয়কৈ দেখিছিলে আৰু লগত আপুনিও আছিলে। গতিকে আপোনাক কিন্তু চাকৰি বৰ্খাস্ত কৰা হৈছিলে, কিন্তু পিছত আপোনাক চাকৰিটো ঘূৰাই দিয়া হ'ল। আৰু নীলাদলৈক এইখিনিতে কওঁ, নীলাদলৈ বাইদেউক আমি সকলোৱে বিচাৰি আছিলোঁ যে নীলাদলৈক জেৰা চলাব লাগে, তদন্ত কৰিব লাগে। ভাল ধৰণে আমি তদন্ত কৰা দেখা পোৱা নাছিলোঁ, কিন্তু সেইমতে আপোনালোকে নীলাদলৈকো মাতিলে। লখিমপুৰৰ পৰা SP, যিজন পূৰ্ব SP আছিলে বেদান্ত মাধৱ ৰাজখোৱাক মাতিলে, ৰুণা নেওগক মাতিলে, তেওঁলোকক তদন্ত চলালে, জেৰা চলালে। মাথো আপোনালোকে জেৰা চলালে, জেৰা চলাই থাকিলে। আচলতে অসমবাসী ৰাইজে বিচাৰি থকাৰ কাৰণে আপোনালোকে এইবিলাক নাটক কৰিলে নেকি? আমাৰ অসমবাসী ৰাইজে বিচাৰি আছিলে যে CBI তদন্ত হ'ব লাগে, সেইবাবে CBI আনিলে। তাৰপিছতে নীলাদলৈক তদন্ত কৰিব লাগে, জেৰা চলাব লাগে, নীলাদলৈক আনিলে।
ৰুণা নেওগক আনিলে, বেদান্ত মাধৱ ৰাজখোৱাক আনিলে, কিন্তু আভাজ্যোতি ৰাভাক আনিলে কিন্তু শুনিছিলোঁ, কিন্তু ভাল ধৰণে হয়তো আপোনালোকে আমি আভাজ্যোতি ৰাভাক তদন্ত কৰা আমি নেদেখিলোঁ। কাৰণ জোনমণি মাতৃয়ে যেতিয়া কৈ আছিলে সেই সময়ত আভাজ্যোতি ৰাভা এই ঘটনাটোত সেইদিনা ঘটনাস্থলীত উপস্থিত আছিলে বুলি ফোন কৰোঁতে জোনমণিয়ে নিজে মাকক কথাখিনি কৈছিলে। গতিকে ইমানখিনি ডাঙৰ ডাঙৰ ক্লু ক্লু ওলাই আছিলে। সেই অনিল ভূঞাকো যদি ভাল ধৰণে যদি তদন্ত চলালেহেঁতেন সেই সময়ত, তেতিয়াও হয়তো বহুতখিনি ওলালেহেঁতেন। কিন্তু সকলোবিলাক জানি শুনি সকলোবিলাক প্ৰমাণ পোৱাৰ পিছতো আপোনালোকে কিন্তু কোনো ধৰণৰ এটা ভাল ফল আপোনালোকে আমাৰ অসমবাসী ৰাইজক নিদিলে। কি কাৰণে নিদিলে? কিহত আপোনালোকে কি কাৰণে আজি পৰ্যন্ত আপোনালোকে এষাৰ মাত মাতি কোৱা নাই যে আমাৰ অসমবাসী ৰাইজক যে কোৱা নাই যে কি হৈছে জোনমণি আমাৰ তদন্ত গতিটো? যদি নোৱাৰে আপোনালোকে জোনমণি ঘটনাটোৰ পৰা আপোনালোকে একেবাৰে হাত এৰি দিয়ক, আপোনালোকে যে নোৱাৰো আৰু আপোনালোকে ডাইৰেক্ট একদম ৰাজহুৱা কৰি দিয়ক যে জোনমণি ঘটনাটোত আমি একো নাপালো, আমি নোৱাৰো, জোনমণি ঘটনাটোত বহুত ক্ৰিটিকেল, বহুত ডাঙৰ ডাঙৰ অপৰাধী জড়িত আছে, বহুত মানে আছে ইয়াত জড়িত, গতিকে আমি নোৱাৰো, আমি উলিয়াবগৈ নোৱাৰিলো। জোনমণি আমাৰ ঘটনাটো যে হত্যাকাণ্ডই আছিলে নে এইটো এটা এইটো এটা দুৰ্ঘটনাই আছিলে, আমি একো উমানেই নাপালো, মানে আমি একো পাত্তাই নাপালো। আপোনালোকে যি পালে যি নাপালে সকলোবিলাক ৰাজহুৱা কৰক। কি কাৰণে ৰাজহুৱা কৰা নাই বৰ্তমানলৈকে? এতিয়া নতুন বছৰ আহিছে, এতিয়া নতুন নতুন চব উলিয়াইছে, নিয়ম উলিয়াইছে, কভিড আহি আছে, কভিড আহিছে, আকৌ এতিয়া জানুৱাৰী আহিছে, গোটেই নতুন নতুন নিয়ম কিবা কিবি এইবোৰ উলিয়াই আছে, উলিয়াই থাকক। কভিডটো এতিয়া নাইকিয়া হৈছিলে বুলি শুনিছিলোঁ, এতিয়া কভিড আকৌ আহিছে বুলি শুনিছোঁ। গতিকে এইবাৰ আৰু বিহু হয়তো ঘৰৰ ভিতৰতে খাব লাগিব, কভিড আহি আছে। আৰু এটা কথা ইয়াত কওঁ, চাওক, সেইজনী ছোৱালী যিজনী ছোৱালীয়ে নিজৰ শাহুৱেকক আৰু নিজৰ স্বামীক হত্যা কৰিছিলে, বন্দনা কলিতা, সেই বন্দনা কলিতা আজি কিন্তু মুক্ত আকাশৰ তলত। আচলতে আমাৰ অসমখনত হৈছে কি কাৰণে ন্যায় ব্যৱস্থাটো ইমান ফাল্টু হৈ পৰিছে? আজি সেই বন্দনা কলিতা, যিজনী বন্দনা কলিতাই নিজে দেখাইছিলে ক'ত মাৰিছিলোঁ, ক'ত পেলাইছিলে মৃতদেহ অংশ, কিন্তু সেই বন্দনা কলিতাক এতিয়া মুকলি কৰি দিয়া হ'ল। আচলতে আমাৰ অসমখনত এইটোৱে পৰিস্থিতি বৰ্তমান সময়ত হৈছে, আমাৰ আইনৰ ব্যৱস্থাটো একেবাৰে কাম নাইকিয়া, মানে ফটোৱা হৈ পৰিলে। আজি বন্দনা কলিতাক শাস্তি দিব নোৱাৰিলে। আজি বন্দনা কলিতা যিহেতু এগৰাকী অপৰাধী আছিলে, গতিকে অপৰাধীক আমাৰ অসমত বেছিকৈ সুৰক্ষা দিয়া হয়। সেইকাৰণে আজি অসমত ঘটনাবিলাক ঘটি আছে আৰু ভয় কৰিবলৈ সাহস নকৰা হৈছে মানুহ মাৰিবলৈ। আজি কালি পৰহি সেয়া নামঘৰৰ মুখৰ আগতে পিতা পুত্ৰক হত্যা কৰিলে, তাৰপিছত সেই অপৰাধীকেইজনক ধৰিলে, কিন্তু চাব আপোনালোকে আৰু কেইদিনমানৰ পাছত সেইকেইজনো আহি মুকলি আকাশৰ তলত ঘূৰি ফুৰিব। গতিকে আমাৰ অসমত চাই থাকক, অনাগত দিনত বেছিকে মাৰধৰ, মানুহে ৰাস্তাত গৈ থাকোঁতে মাৰিব, কাটিব, মানে এনেকুৱাকৈ হ'ব নহয়। আমাৰ অসমখনত চাই থাকক, অৰাজকতা এটা পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে আমাৰ অসমখনত। গতিকে আইন ব্যৱস্থাটো মানে দিনক দিনে পাতলীয়া হৈ গৈ আছে। আইন ব্যৱস্থাটো কিছুমান ক্ষেত্ৰত বহুত আইন দেখুৱাইছে, কিন্তু কিছুমান ক্ষেত্ৰত যিবিলাক মেইন মানুহ মাৰি দিছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু কঠোৰ হোৱা আমি দেখা পোৱা নাই। গতিকে কি ক'ম আৰু, জোনমণি আমাৰ ঘটনাটো আৰু লৈ মেলি আমি কেইটামান মানুহে এনেকৈ বনাই মেলি আছোঁ, অলপ মনত পেলাই আছোঁ, যাতে CBI বস্তুটো ৰাজহুৱা কৰক বুলি ভাবি আছোঁ। আমি ভাবি আছিলোঁ এগৰাকী মাতৃ হিচাপে লাভলী কাটিয়া বাইদেৱে সেই মাতৃগৰাকীক অন্ততঃ ন্যায় দিব বুলি আমি ভাবি আছিলোঁ। গতিকে ইয়াতকৈ আৰু কি ক'ম আৰু, এই আছিলে আৰু ভিডিঅ'টো সিমানেই। এইখিনি কথাকে ক'লোঁ আপোনালোকৰ আগত। কেনেকুৱা পালে নাজানো, আপোনালোকেও ভাবিব পাৰে একেখিনি কথাকে এতিয়া কি বকি থাকে, আমুক তামুক। বকি থকা বুলি নহয়, আচলতে মানুহৰ কিছুমান কথা, মানুহে যেতিয়া এটা টপিকৰ ওপৰত সোমাই যোৱা হয়, বহুতখিনি চিন্তা কৰিবলগীয়া হয়। ন্যায় নিদিয়ালৈকে মানে সেই বিষয়টোৰ ওপৰত বাকী কথা নাজানো, কিন্তু মনত পৰি থাকে কাৰণে যাতে তাই ন্যায় পাওক বুলি ভিডিঅ' বনাই আছোঁ। গতিকে এইখিনিয়ে কথা। ভালে থাকক, কুশলে থাকক আপোনালোক সকলো। যদি ভাল পালে কথাখিনি লাইক এটা কৰিব, চেনেলটো ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, আপোনালোকে শ্বেয়াৰ কৰিব, নহ'লে মানে ভিডিঅ' নাপায়গৈ, শ্বেয়াৰ কৰিব আপোনালোকে। গতিকে আজিলৈ আহিছোঁ, বাই বাই।